এতিয়াও অপৰিৱৰ্তিত সামগ্ৰীৰ বান পৰিস্থিতি বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈছে ডিজু নৈৰ জলস্তৰ বানত প্লাবিত হৈছে সামগ্ৰীৰ কেইবাখনো গাঁও অস্থায়ী শিবিৰত দিন পাৰ কৰিছে ১৮০০ৰো অধিক বানাক্ৰান্ত আমি দৃশ্যাংশ দেখুৱাইছো আৰু বাসগৃহত এইদৰে আচলতে একাঠু এককাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে খাতি খোৱা দৰিদ্ৰ লোকসকলৰ হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আমি পথৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো পথত এতিয়া এইদৰে একাঠু এককাল পৰ্যন্ত পানী এইসকল লোকৰ আসলতে কি বিলাই বিপত্তি সেই দৃশ্যাংশ আমি দেখুৱাইছো তাৰ মাজতে যাতায়াতৰ অভাৱ বাহৰ দলঙৰ ওপৰেও এইদৰে আসলতে পানী বৈছে ঘৰৰ ভিতৰৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো ঘৰৰ ভিতৰতো একাঠু এককাল পানী ইটো সিটো সামগ্ৰী সকলো এইদৰে ঘৰৰ ভিতৰতে পৰি ৰৈছে দৰিদ্ৰ লোকসকলৰ কি এক অৱস্থাই বিৰাজ কৰিছে সেয়া আমি আপোনালোকক দেখুৱাইছো আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সামগ্ৰীৰ সতীৰ্থ অভিজিত বৰাই নিশ্চয়কৈ আমি দেখুৱাই আছো এনবি নিউজৰ দৰ্শকক যে সামগ্ৰীৰ ডিজু নদী জলস্তৰ বৃদ্ধি হোৱাৰ পাছতে কেনেধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ইয়াৰ স্থানীয় লোকসকল কাৰণ ইতিমধ্যে সামগ্ৰীৰ ৰাজচক্ৰৰ অন্তৰ্গত কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় ১৪খনকৈ গাঁৱত ডিজু নদীৰ পানী সোমাই ইতিমধ্যে যি বানপানীৰ সৃষ্টি হৈছে তাৰ ফলত ইতিমধ্যে প্ৰায় ১৮০০ৰো অধিক লোক এতিয়া জমৰ যত্ন ভুগিবলগীয়া হৈছে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আমি দেখুৱাইছো পৰিৱেশটো মই এই মুহূৰ্তত উপস্থিত আছো এখন গাঁৱত আৰু যিটো এটা পথৰ ওপৰত মই উপস্থিত আছো যিটো পথৰ মই দেখুৱাইছো এইটো এটা পথ আৰু এই পথ বুলিবলৈ বৰ্তমান সময়ত কোনো ধৰণৰ ইয়াত চিন নাই কাৰণ সম্পূৰ্ণভাৱে ইতিমধ্যে বাহনী পানীয়ে উটুৱাই লৈ গৈছে ঘৰ দুৱাৰকে আদি কৰি বহু ইতিমধ্যে উটুৱাই লৈ যোৱা দেখুৱাইছে দাদা এজন আছে মই দাদা অকমান আগলৈ আহিলে ভাল হ'ব মই দাদা আপোনাৰ ওচৰলৈ আহিছো এই গাঁওখনৰ নামটো কি আপোনালোকৰ কি ক'লে ডিজু বস্তি কিমানখনমান গাঁও ইতিমধ্যে বানত ডুবি আছে ১২-১৩খন গাঁও আছে ১২-১৩খন গাঁও ডুবি আছে এতিয়া পানীটো কিহৰ ফলত হৈছে এইটো এই নালা কি কয় ডিজু বস্তি আছে না এইটো ডিজু তাৰ পৰা উঠি আহিছে বৰষুণৰ পানী এতিয়া ইয়াৰ লোকসকল ক'ত কেনেকে আছে লোকসকল আছে আপোনাৰ এই ৰাস্তাত আছে আৰু শুই আছে তাতে বহি আছে এই গাঁওখনত কিমানমান লোক আছে এই ঘৰ ১২খন ঘৰ আছে নেকি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাইছেনে আপোনালোকে নাই আমি একো সাহায্য পোৱা নাই চিকিৎসা কিবা পাইছেনে নাই নাই একো পোৱা নাই পশুসমূহ ক'ত আছে এটা আছে কিছুমান পানীতে আছিলে উঠাই লৈ গলো এতিয়া ৰাস্তা কাষত বান্ধি থৈ দিলো সিহঁতৰ কাৰণে খাদ্য পাতি দিছে পশুৰ কাৰণে খাদ্য আহিছে নাই তাহাঁতৰ কাৰণে একো নাই চৰকাৰে একো জিলা প্ৰশাসনে একো ব্যৱস্থাই কৰা নাই নেকি নাই একোৱে কৰা নাই নাই কি আহ্বান জনাব কি জনাম আৰু এতিয়া চৰকাৰে দিলেহে আমি কিবা কৰিব পাৰিম নহ'লে আমি নিদিলে নিশ্চয়কৈ ইতিমধ্যে ক'ব লাগিব যে প্ৰায় এইসকল লোক ইতিমধ্যে বহুত শ শ লোক ইতিমধ্যে বানত ডুবি আছে কাৰণ তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলৈ হৈছে প্ৰায় আজি ৪টাকৈ দিন উকলি গ'ল কিন্তু তাৰ পাছতো জনপ্ৰতিনিধি এজনৰ খবৰ নাই আৰু তেওঁলোকে ক'বলৈ বিশেষকৈ এটা বিষয় ক'ব লাগিব যে তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰতে হওক বা পশুসকলৰ খাদ্যৰ ক্ষেত্ৰতে হওক কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা বৰ্তমান সময়লৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি পৰিৱেশটো এবাৰ এনবি নিউজৰ দৰ্শকক দেখুৱাইছো কি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আমি বৰ্তমান পানীৰ মাজত আছো আৰু সম্পূৰ্ণভাৱে ইয়াত পানীত ডুব গৈছে এই গাঁওখন প্ৰায় কৈছো ইতিমধ্যে প্ৰায় কেইবাখনো গাঁও ইতিমধ্যে ডুব যোৱা দেখিবলৈ পোৱা গৈছে আমি পৰিৱেশটো এবাৰ আমি এনবি নিউজৰ দৰ্শকক আমি দেখুৱাইছো কি ধৰণে এক পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া বানৰ কবলত কেইবাখনো গাঁও ইতিমধ্যে উটি আছে কাৰণ ডিজু নদীৰ বাহনী পানীয়ে যথেষ্ট কেইবাখনো গাঁও ইতিমধ্যে প্লাবিত কৰি তুলিছে মোৰ লগত মহিলাসকল আছে বাইদেউ আপোনালোক ইতিমধ্যে এতিয়া পানীৰ মাজতে আছে পানীৰ মাজতে আছো কি কৰিম একো পোৱা নাই কোনো অহা নাই কৰা নাই কিছু এতি আছো এনেকৈ আছো চিৰা মুড়ি খাই পেলাই আছো চৰকাৰে কিবা সুবিধা কৰি দিছে নে নাই দিয়া নাই সুবিধা কৰা নাই এতিয়ালৈকে ঘৰ কোনটো এইটো আপোনাৰ হয় নিশ্চয়কৈ এই মুহূৰ্তত মই দেখুৱাইছো ঘৰৰ পৰিৱেশ কি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে আমি এনবি নিউজৰ দৰ্শকক দেখুৱাইছো এক্সক্লুচিভভাৱে আমি দেখুৱাইছো কাৰণ আমি ইতিমধ্যে যি বানপানীৰ মাজত আমি একাঠু পানীৰ মাজত ইতিমধ্যে যিহেতু আছো গতিকে আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছো বৰ্তমান সময়লৈকে কোনো ধৰণৰ জনপ্ৰতিনিধি আহি তেওঁলোকৰ খবৰ লোৱা নাই তেওঁলোকে কি খাইছে তেওঁলোক কেনেকৈ আছে তাৰ কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিশেষকৈ ক'ব লাগিব যে ডিজু নদীৰ এইবাৰ যেহেতু প্ৰায় ৮-৯ বছৰ পিছত ডিজু নদীৰ এবাৰ যথেষ্ট জলপৃষ্ঠ যথেষ্ট বাঢ়ি যোৱাৰ ফলতে ইতিমধ্যে সম্পূৰ্ণ গাঁও প্ৰায় ১৪খনকৈ গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰিছে আৰু যাৰ বাবে এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।